সাংস্কৃতিক মহাসংগ্ৰামৰ পঞ্চায়ত পৰ্যায়ৰ প্ৰতিযোগিতাৰ পিছত সমষ্টি পৰ্যায়ৰ হ'ল নগাঁও জিলাৰ 8টা বিধানসভা সমষ্টিৰ ইয়াত 1094 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু এই অংশগ্ৰহণ কৰি আটাইকেইটা বিভাগতে আমাৰ ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, ৰাভা সংগীত, ৰবীন্দ্ৰ সংগীত, তাৰপিছতে বিহু আৰু লোকনৃত্য এই আটাইখিনিতে যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি আমাৰ এই সাংস্কৃতিক মহাসংগ্ৰামৰ মাজেদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গাঁৱে ভূঞে থকা সকলো লুকাই থকা শিল্পীক পোহৰলৈ উলিয়াই আনিছে। ভৱিষ্যতৰ দিনত এই শিল্পীসকলে আৰু আগুৱাই যাওক মই আশা কৰিছোঁ। নিজৰ ভিতৰত প্ৰথমতে ন্যায় স্থাপন কৰি ৰাইজৰ ওচৰলৈ যোৱা উচিত। অসম চৰকাৰে আজি যিটো স্বচ্ছভাৱে প্ৰশাসনক আগুৱাই নিছে, প্ৰশাসনত যিখিনি পৰিৱৰ্তন আনিছে, মই ভাবোঁ অসম চৰকাৰখন এখন উত্তম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু ৰাহুল গান্ধীকে ধৰি তেওঁলোকে হয়তো অকণমান ক'লা চশমা পিন্ধি আছে, ভালকৈ দেখা নাই, ভালকৈ চালে গোটেই কথাটো জানিব পাৰিব। এইটো জাজমেণ্টটো ৰাইজে দিব। 5খন বিধানসভা নিৰ্বাচনত ৰাইজে তাৰ যিটো জাজমেণ্ট দিছে সেই জাজমেণ্টটো আমি নতকিৰে মানি লৈছোঁ। তেওঁৰ পৰা সেই বিষয়ে আমি শিকিব লগা নাই। নগাঁও কংগ্ৰেছ ভৱনত এটা আজব কাহিনী সংঘটিত হৈছে। দৈ চিৰা খাব নোপোৱাৰ কাৰণে এগৰাকী কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰিছে। সেইটো বিষয়ত মই উত্তৰ দিব নোৱাৰিম। সাংস্কৃতিক মহাসংগ্ৰামৰ পঞ্চায়ত পৰ্যায়ৰ প্ৰতিযোগিতাৰ পিছত সমষ্টি পৰ্যায়ৰ হ'ল নগাঁও জিলাৰ 8টা বিধানসভা সমষ্টিৰ ইয়াত 1094 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু এই অংশগ্ৰহণ কৰি আটাইকেইটা বিভাগতে আমাৰ ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, ৰাভা সংগীত, ৰবীন্দ্ৰ সংগীত, তাৰপিছতে বিহু আৰু লোকনৃত্য এই আটাইখিনিতে যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি আমাৰ এই সাংস্কৃতিক মহাসংগ্ৰামৰ মাজেদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গাঁৱে ভূঞে থকা সকলো লুকাই থকা শিল্পীক পোহৰলৈ উলিয়াই আনিছে। ভৱিষ্যতৰ দিনত এই শিল্পীসকলে আৰু আগুৱাই যাওক মই আশা কৰিছোঁ। নিজৰ ভিতৰত প্ৰথমতে ন্যায় স্থাপন কৰি ৰাইজৰ ওচৰলৈ যোৱা উচিত। অসম চৰকাৰে আজি যিটো স্বচ্ছভাৱে প্ৰশাসনক আগুৱাই নিছে, প্ৰশাসনত যিখিনি পৰিৱৰ্তন আনিছে, মই ভাবোঁ অসম চৰকাৰখন এখন উত্তম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু ৰাহুল গান্ধীকে ধৰি তেওঁলোকে হয়তো অকণমান ক'লা চশমা পিন্ধি আছে, ভালকৈ দেখা নাই, ভালকৈ চালে গোটেই কথাটো জানিব পাৰিব। এইটো জাজমেণ্টটো ৰাইজে দিব। 5খন বিধানসভা নিৰ্বাচনত ৰাইজে তাৰ যিটো জাজমেণ্ট দিছে সেই জাজমেণ্টটো আমি নতকিৰে মানি লৈছোঁ। তেওঁৰ পৰা সেই বিষয়ে আমি শিকিব লগা নাই। নগাঁও কংগ্ৰেছ ভৱনত এটা আজব কাহিনী সংঘটিত হৈছে। দৈ চিৰা খাব নোপোৱাৰ কাৰণে এগৰাকী কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰিছে। সেইটো বিষয়ত মই উত্তৰ দিব নোৱাৰিম।